আজিৰ যুগটোক কলিযুগ বুলি কিয় কয়? আজিৰ দিনত যিবোৰ আছে আগতেতো সেইবোৰে আছেগে, অৰ্থাৎ আজিৰ দিনত দিন ৰাতি আছে, চন্দ্ৰ সূৰ্য আছে, আজিৰ দৰে আকাশত তৰা আছে, মানুহ আছে, গছ গছনি আছে, জীৱ জন্তু এই সকলোবোৰতো আজিৰ দিনত আছে আৰু আগৰ দিনত আছে। তথাপিও আজিৰ যুগটোকে কলিযুগ বুলি কিয় কয়? ইয়াৰ কাৰণ হ'ল আমি মানুহ জাতিটো। কাৰণ আজি মানুহ জাতিটোৰ মাজত আমি ইজনে সিজনৰ প্ৰতি মৰম, দয়া, মানৱীয়তা, কৰুণা, মমতা, ইজনে সিজনৰ প্ৰতি থকা আদৰ, শ্ৰদ্ধা, সন্মান এই সকলোবোৰ আজি মানুহৰ মাজত নাই। কিন্তু এই সকলোবোৰ সেই আগৰ দিনৰ মানুহৰ মাজত আছিলে। এই সকলোবোৰ আগৰ দিনৰ প্ৰতিজন মানুহৰ মনত বিৰাজমান আছিলে। ইজনে সিজনৰ প্ৰতি সন্মান, শ্ৰদ্ধা, আদৰ, দয়া, মমতা, কৰুণা, মানৱীয়তা এই সকলোবোৰ আছিলে। মানুহে ইজনে সিজনক সহায় কৰা, ইজনে সিজনৰ বিপদত সংগ দিয়া, এই সকলোবোৰ আগৰ দিনত আছিলে। কিন্তু আজিৰ দিনত সেইবোৰৰ অভাৱ একেবাৰেই নাই। আজিৰ দিনত মানুহৰ মনত আছে অত্যন্ত খং, লোভ, ক্ৰোধ, সা সম্পত্তিৰ প্ৰতি বাসনা, কামনা এই সকলোবোৰ আজি প্ৰত্যেকজন মানুহৰ মনত তিল তিলকৈ ভৰি আছে। সেইকাৰণে চাগে আজিৰ যুগটোক কলিযুগ বুলি কোৱা হয়। যদি এই সকলোবোৰ আঁতৰ কৰি আমাৰ মনত মানুহৰ প্ৰতি মৰম, দয়া, কৰুণা আৰু মানৱীয়তা এই সকলোবোৰ, ইজনে সিজনৰ প্ৰতি শ্ৰদ্ধা, ভয়, ভক্তি এই সকলোবোৰ যদি আজিও যদি আমি ইজনৰ সিজনক দিওঁ বা ইজনে সিজনৰ প্ৰতি দেখা যায়, তেতিয়া হয়তো আজিৰ যুগটো কলিযুগ বুলি নকৈ এটা মহান যুগ হিচাপে ধৰিব বা এটা মহান যুগ বুলি আখ্যা দিব। সেইকাৰণে সকলোৱে মিলা প্ৰীতিৰে থকাটো আমাৰ মাজত অতি গুৰুত্বপূৰ্ণ।